Hello students, আমি last class question number 25 লৈকে কৰিলো। আজি আমি question number 26 start কৰিম। Question number 26. So question number 26 ৰ কি আছে চাবা, find the values of k. Find the values of k so that the function f is continuous. F is continuous at indicated points. At মানে আমাক এটা ফাংশন দি থোৱা আছে। এই ফাংশনটো কি বুলি কোৱা হৈছে fx আৰু এটো দিয়া আছে k into cos x. K into cos x divided by pi minus 2x. ঠিক আছে, if x is not equal to pi by 2 equal to 3 মানে এটো piecewise function হয়, গম পাইছে। if x equal to pi by 2, so কথাটো কি হল, আমি কি কৰিব লাগিব, এই ফাংশনটো fx যে আছে সেইটো কন্টিনিউয়াস হয়। কন্টিনিউয়াস কোড হয় বুলি কৈছে at x equal to pi by 2. x equal to pi by 2 পইণ্টটো যদি কন্টিনিউয়াস হয় এই ফাংশনটো, তেতিয়া হলে আমি ইয়াত থকা যেটো k যে আছে সেই k এর ভ্যালুটো ফাইন্ড কৰিব লাগিব, k এর ভ্যালুটো উলিয়াব লাগিব। আৰু কন্টিনিউয়াস হলে তোমালোকে জানা কি কন্ডিশন হ'ব পাৰে, তাত আমি লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট উলিয়াব লগা হ'ব পাৰে। এতিয়া আমি কৰি চাম। আৰু ফাৰ্ষ্টতে চোৱা, ফাংশনটো যে দিয়া আছে ওপৰত x not equal to pi by 2 দিয়া আছে। x not equal to pi by 2 মানে হয় কি, x not equal to pi by 2 মানে তাতে দুটা কথা সোমাই আছে, x is less than pi by 2 আৰু এটা আছে x is greater than pi by 2, হয়নে? সো ইয়াৰ পৰাই লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট যেহেতু আহিব, গতিকে আমি লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট এক্সট্ৰাকে উলিয়ালেও হ'ব, দুইটা সেপাৰেটলি উলিয়ালেও হ'ব। আমি জাস্ট কি কৰিম, আমি লিমিট উলিয়াম। আমি উলিয়াম লিমিট x tends to what, লিমিট x tends to pi by 2। ঠিক আছে, লিমিট x tends to pi by 2 হ'ব। আৰু ফাংশন কি আহিব, ফাংশনটো আমি fx বুলি লিখো জেনাৰেলি দেই, ফাৰ্ষ্টতে জেনাৰেলি লিখিছো। ইকুৱেল টু কি হ'ব এতিয়া, লিমিট x tends to pi by 2। pi by 2 টো ওচৰত x to pi by 2 ৰ ওচৰত আছে বুলি ক'ব পাৰো। এক্স্যাক্টলি x equal to pi by 2 নহয়, গতিকে সেই কন্ডিশনটোত আমি কোনটো ফাংশন ল'ব লাগিব, k cos x divided by pi minus 2x। সো ইয়াত লিখিম k cos x divided by pi minus 2x। ওকে, এতিয়া এটো হল। ঠিক আছে, আমি যদি pi by 2 ভ্যালুটো ইয়াত বহাই দিও তেতিয়া কি পাম হেতু চাবা, এটো সেপাৰেটলি চাবা, ইয়াতে এনেকে কৰিব নালাগে। k into cos pi by 2 হ'ব x ৰ ঠাইত যদি বহাই দিও, আকৌ ইফালে pi minus 2 into pi by 2। so k cos pi by 2, cos pi by 2 মানে কি হয়, cos pi by 2 মানে 0, k into 0 মানে ওপৰত 0 ওলাব, তলত আকৌ pi minus 2 into pi by 2, 2 into pi by 2 মানে কি, pi হয়, pi minus pi মানে কি 0। so এইটো এনেকুৱা এটা ফৰ্মত আহিব 0/0 ফৰ্মত। গতিকে এইটো কি ফৰ্ম, এইটো হৈছে ইনডিটাৰমিনেট ফৰ্ম। ইনডিটাৰমিনেট ফৰ্ম, এই ফৰ্মটোৰ পৰা আমি ৰিজাল্টটো পাব নোৱাৰো। গতিকে এইটোক আমি বেলেগ এটা ফৰ্মলৈ কনভাৰ্ট কৰিব লাগিব য'ৰ পৰা আমাৰ ৰিজাল্টটো ওলাব। আমি কি কৰিম এতিয়া, আমি কি কৰিম, প্ৰশ্নটো আহিলে হেতু আমি কৰিব লাগিব কি চোৱা, আমি কৰিব লাগিব x equal to pi by 2 plus h। কেলে কৰিছো, কাৰণ x tends to pi by 2 আছে ন, x tends to pi by 2 আছে মানে কি বুজিছা, pi by 2 যেটো পইণ্ট আছে pi by 2, x টো এফালৰ পৰা হয়তো এপ্ৰোচ কৰিছে, নহলে এফালৰ পৰা এপ্ৰোচ কৰিছে। এইফালৰ পৰা যদি এপ্ৰোচ কৰিছে তেতিয়া হলে x টো কি হয়, pi by 2 কৈ ডাঙৰ, মানে তেতিয়া x ৰ পৰা কি কৰিব লাগিব, h টো সাবট্ৰেক্ট কৰিব লাগিব, হয়, x ৰ পৰা h টো সাবট্ৰেক্ট কৰিব লাগিব, বা এনেকে ক'ব পাৰো x equal to আমি h plus pi by 2 লিখিব লাগিব। আৰু যেতিয়া x ৰ ভ্যালুটো সৰু হ'ব, x ৰ ভ্যালুটো যদি সৰু হয় তেতিয়া হলে x equal to pi by 2 টো ডাঙৰ হয়, তেতিয়া pi by 2 যদি ডাঙৰ হয় pi by 2 পৰা h মাইনাস কৰিলেহে আমি কি পাম, x পাম। গতিকে দুইটা কন্ডিশনৰ পৰা কোনোবা এটা ললেই হ'ল, আমি কোনোবা এটা ললেই হ'ল। আমি লৈছো x equals to h, sorry, pi by 2 plus h, x equal to pi by 2 plus h। যদি এইটোৱে হয় তেতিয়া হলে চোৱা
x টেন্স টু কি আছে আমাৰ পাই বাই 2 আছে x টেন্স টু যদি পাই বাই 2 হয় তেতিয়াহ'লে পাই বাই 2 প্লাছ h টেন্স টু পাই বাই 2 হয় পাই বাই 2 প্লাছ h টেন্স টু পাই বাই 2 যদি হয় এইটো পাই বাই 2 এইটো পাই বাই 2 কেঞ্চেল যাব h টেন্স টু কি হ'বগৈ 0 হ'বগৈ মানে যেতিয়া x টেন্স টু পাই বাই 2 হয় তেতিয়া কি হ'ব h টেন্স টু 0 হয় বুজি পালা এইখিনি চ' এতিয়া ইয়াৰ পৰা আমি প্ৰচিড কৰিম পাছলৈ এতিয়া কি কৰিম আমাৰ লিমিটটো যে লৈ থৈছিলোঁ লিমিট x টেন্স টু পাই বাই 2 x টেন্স টু পাই বাই 2 ঠাইত আমি কি লিখিম এতিয়া h টেন্স টু কি লিখিব লাগিব 0 লিখিব লাগিব কাৰণ x টেন্স টু যেতিয়া পাই বাই 2 হয় তেতিয়া h টেন্স টু 0 হয় হয়নে k ইনটু cos x ৰ ঠাইত কি আহিব এতিয়া x ৰ ঠাইত চোৱা x ইকুৱেল টু পাই বাই 2 প্লাছ h আছে গতিকে আমি x ৰ ঠাইত কি লিখিম পাই বাই 2 প্লাছ h হয়নে লিখিলোঁ ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই পাই মাইনাছ 2 ইনটু পাই বাই 2 প্লাছ h হয় এইখিনি অকণমান চিম্প্লিফাই কৰা এতিয়া এইখিনি চিম্প্লিফাই কৰিলে কি আহিব এইখিনি চিম্প্লিফাই কৰিলে এনেকুৱা হ'ব লিমিট h টেন্স টু 0 k cos pi by 2 plus h k cos pi by 2 plus h এতিয়া সেকেন্ড কোৱাড্ৰেন্টৰ কথা আহিলে কেলে আহিলে চোৱা এইখিনি বা এইখিনিলৈকে কি হয় pi by 2 plus h হৈছে মানে কি ইয়ালৈকে গৈছে হয়নে চ' এই কোৱাড্ৰেন্টত ASTC ৰুলটো তোমালোকে চবেই জানা ASTC ৰুলটো ইয়াত সাইনহে পজিটিভ সাইন আৰু কছে পজিটিভ কছটো কি হয় নিগেটিভ হয় আৰু তাতে ইয়াত pi by 2 আছে হয়নে pi by 2 থাকিলে কছটো কি হ'লে চেঞ্জ হ'ব সাইনলৈ চেঞ্জ হ'ব সাইন h আহিব কিন্তু সেকেন্ড কোৱাড্ৰেন্টত যেহেতু কছটো নিগেটিভ সেইটো কাৰণে ইয়াত মাইনাছ সাইন h হ'ব আকৌ তলৰ পাৰ্টটো চোৱা মই ডাইৰেক্টলি কৰি দিছোঁ পাই মাইনাছ 2 ইনটু পাই বাই 2 2 ইনটু পাই বাই 2 মানে পাই মাইনাছ পাই মানে কি হয় পাই মাইনাছ পাই মানে 0 কিন্তু এই মাইনাছটো যে আছে আৰু এইফালে h আছে তাৰ কাৰণে কি আহিব মাইনাছ h কিন্তু ইয়াত h ৰ লগত 2 এটা মাল্টিপ্লাই হৈ আছিলে চ' মাইনাছ h লিখিলে নহ'ব মাইনাছ 2h লিখিব লাগিব আৰু ইয়াত কি আছে k এটা মাল্টিপ্লাই হৈ আছে ওপৰত ওকে এতিয়া কি হ'ব এতিয়া চোৱা কি হ'ব k বাই 2 ওপৰত মাইনাছ আৰু তলত মাইনাছ আছে সেইটো টাইম পজিটিভ হৈ যাব k বাই 2 টো যদি আমি বাহিৰলৈ উলিয়াই আনো তেতিয়া আমাৰ কি থাকিব লিমিট h টেন্স টু 0 sin h বাই h এইটো আছিলে ট্ৰিগোনোমেট্ৰিক আইডেণ্টিটি আছিলে লিমিটৰ ক্ষেত্ৰত ক্লাছ 11ত পাইছিলোঁ আমি আৰু এই পাৰ্টটোৰ ভেলুটো কি হয় এই পাৰ্টটোৰ ভেলুটো হয় কি এই পাৰ্টটোৰ ভেলুটো হয় 1 গতিকে আমি লিমিটৰ ফালৰ পৰা যদি পালোঁ ইয়াৰ ভেলুটো কি পালোগে k বাই 2 হয় এতিয়া আমি কি কৰিব লাগিব এক্সাক্ট পইণ্টটোত x ইকুৱেল টু পাই বাই 2 যে আছে তাত আমি ফাংচনটোৰ ভেলু উলিয়াব পাৰোঁ f পাই বাই 2 x ইকুৱেল টু যদি পাই বাই 2 হয় তেতিয়া ফাংচনটোৰ ভেলুটো কি হয় 3 হয় গতিকে ইকুৱেল টু কি আহিব 3 আহিব এতিয়া কথাটো হ'ল পাই বাই 2 পইণ্টটোত যদি ফাংচনটো কণ্টিনিউৱাছেই হয় তেতিয়াহ'লে আমি এক্সাক্ট ভেলুটো আৰু লিমিটৰ পৰা পোৱা ভেলুটো এইটো এই দুটা ভেলু কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব সিন্স আমি কি লিখিব পাৰোঁ সিন্স fx is continuous at x equal to pi by 2 hence k by 2 পাইছিলোঁ equal to কি 3 k by 2 equal to যদি 3 হয় k equal to কি হ'ব k equal to 3 into 2 3 into 2 মানে আমি কি পাম 6 পাম চ' এইটোৱে হৈছে k ৰ ভেলু নেক্সট আহিলে আমাৰ কুৱেশ্যন নম্বৰ 27 কুৱেশ্যন নম্বৰ 27ত কি আছে আমি চাব লাগিব কুৱেশ্যন নম্বৰ 27ত আমাক কি দিয়া আছে 27 কুৱেশ্যনটো আমি লিখিছোঁ কুৱেশ্যন নম্বৰ 27 ইয়াত কি দিয়া আছে চোৱা ফাংচন এটা দিয়া আছে fx ইকুৱেল টু k ইনটু এক্স স্কুৱেৰ আৰু এটা আছে 3 x লেছ দেন ইকুৱেল টু 2 আৰু ইয়াত আছে x গ্ৰেটাৰ দেন 2 এট x ইকুৱেল টু 2 মানে x ইকুৱেল টু 2 পইণ্টটোত ফাংচনটো কণ্টিনিউৱাছ বুলি কৈ দিছে চ' সেই পইণ্টটোতে আমি কি কৰিম সেই পইণ্টটোতে আমি ফাংচনটোৰ কাৰণে লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট আৰু একজেক্ট ভেলু সেইকেইটা উলিয়াম
তো সলিউশনত আমি ফাৰ্ষ্টতে কি লিখিম সলিউশনত আমি ফাৰ্ষ্টতে লিখিম since fx is continuous at x equal to 2 hence কি হ'ব left hand limit equal to right hand limit equal to exact value f of কি হ'ব f of 2 লিখিব লাগিব x equal to 2 আছে so f of 2 লিখিম এতিয়া চাবা left hand limit আমি কেনেকৈ উলিয়াম limit x tends to x equal to 2 আছে নহয় 2 minus left hand limit ক্ষেত্ৰত fx right hand limit ক্ষেত্ৰত কি হ'ব limit x tends to 2 plus fx equal to f of 2 এতিয়া আমি গোটেই কেইটা উলিয়াম limit x tends to 2 minus fx limit x tends to 2 minus fx আছে ন limit x tends to 2 minus fx যে আছে তাত fx ৰ ঠাইত কি বহাব লাগিব এতিয়া এটো প্ৰশ্ন আহিলে limit x tends to 2 minus fx left hand limit যদি left hand limit হয় left hand limitত কি বুজাইছে এটো x to 2 তকৈ সৰু মানে x to 2 এপ্ৰোচ কৰিছে 2 পইণ্টলৈ এপ্ৰোচ কৰিছে কিন্তু লেফট হ্যান্ড সাইডৰ পৰা কৈছে মানে x to সৰু যদি x to সৰু হয় তেতিয়াহলে আমি কোনটো ফাংচন লগাব লাগিব এইটো fx = kx square সো ইয়াত আমি লিখিম kx square তাৰ পাছতে limit x tends to 2 positive fx 2 positive আছে এতিয়া right hand limit যদি right hand limit লওঁ তেতিয়াহলে x is greater than 2 x is greater than যদি 2 হয় তেতিয়াহলে ইয়াত কি আহিব 3 আহিব আৰু f2 f2 ৰ ভ্যালুটো আকৌ এটোৱে হয় f2 মানে k into 2 square k into 2 square তে ইয়াৰ পৰা যদি চোৱা x tends to 2 minus আছে ইয়াত k into 2 square হ'বগে গৈ পেলাই আৰু ইয়াত কি আছে 3 আছে হয় এটো মই আকৌ পুট কৰি দিছো k into 2 square ইয়াত থাকিব ইয়াত কি আহিব x tends to 2 আৰু ফাংশনটো এটা কনস্ট্যান্ট ফাংশন হয় কনস্ট্যান্ট ফাংশন যদি হয় তাহলে কনস্ট্যান্টই থাকি যাব আৰু লাষ্টত k into 2 square মানে কি 4k হয় ইয়াতো 4k ওলাব ইয়াৰে যিকোনো দুটা ললেই হল আমি ইয়াৰ পৰা আমি কি পালো 4k equal to 3 পাইছো 4k equal to যদি 3 হয় তেতিয়া হলে k equal to কি হ'ব k equal to হ'ব 3/4 so this is the answer next আহিলে question number 28 question number 28 ত কি আছে 28 ত চোৱা fx equal to kx plus 1 আৰু এটা আছে cos x kx plus 1 আছে আৰু cos x আছে কন্ডিশন কেইটা কি দিয়া আছে x is less than equal to pi আৰু ইটো দিয়া আছে x is greater than pi greater than আৰু less than যদি একেটা পাৰ্টতে নপৰে তেতিয়াহলে আমি লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট উলিয়াব লাগে এটো কথা আমি সকলোৱে জানো at x equal to pi পইণ্টত কিন্তু ফাংশনটো কন্টিনিউয়াস বুলি কৈ দিছে সো আমি সলিউশনত একেই কৰিম না সলিউশনত একেই কৰিব লাগিব আমি কি কৰিম লেফট হ্যান্ড লিমিট is equal to right hand limit is equal to f of কি হ'ব f of x x ৰ ঠাইত কি লিখিব লাগিব pi লিখিব লাগিব হল লেফট হ্যান্ড লিমিট উলিয়াও এতিয়া লিমিট x tends to কি হ'ব pi minus fx তো আমি এতিয়াও নাজানো আমি নেক্সট স্টেপতহে উলিয়াম লিমিট x tends to pi plus fx আৰু লাষ্টত f pi টো জানো আৰু f pi টো কি হ'ব pi x equal to pi যদি হয় তেতিয়াহলে k into pi plus 1 হ'ব k into pi plus 1 তে ইয়াত চাবা লিমিট x tends to pi মাইনাস আছে লেফট হ্যান্ড লিমিট যদি হয় তেতিয়াহলে x এ কি কৰিছে pi point to approach কৰিছে কিন্তু লেফট হ্যান্ড সাইডৰ পৰা মানে x is less than pi x is less than যদি pi হয় x less than pi হয় তেতিয়াহলে কোনটো কন্ডিশন হ'ব kx plus 1 হয়নে kx plus 1 কন্ডিশনটো হ'ব সো লিমিট x tends to pi minus যে লিখিম তাত কি লিখিব লাগিব kx plus 1 নেক্সট আহিলে লিমিট x tends to pi plus যদি হয় পাইতকৈ ডাঙৰ x তো পাইতকৈ ডাঙৰ তেতিয়াহলে কি হ'ব cos of x equal to k pi plus 1 ফাৰ্স্ট অৰ্ডাৰটো একে ওলাব k pi plus 1 এটোত কি ওলাব cos of pi
আৰু ইয়াত ওলাব k পাই প্লাছ 1 এই ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো এইকেইটাটো একে হয় গতিকে ইয়াৰ cos পাই বা এইটো বা cos পাই বা এইটো ল'লেই হ'ল k পাই প্লাছ 1 ইকুৱেল টু cos পাই কিন্তু cos পাই মানে কি হয় cos পাই মানে হৈছে -1 চ' k পাই ইকুৱেল টু কি হ'ব -2 আৰু k ইকুৱেল টু কি ওলাব k ইকুৱেল টু -2 বাই পাই গতিকে k ভেলু হৈছে এইটো k ভেলু আমাৰ কিমান ওলালে -2 ডিভাইডেড বাই পাই এতিয়া তাৰ পাছৰ কুৱেশ্যনটো আমি কৰিম তাৰ পাছৰ কুৱেশ্যনটো হৈছে 28 নম্বৰ কুৱেশ্যন নম্বৰ 28 কুৱেশ্যন নম্বৰ 28টো চাওঁ সৰি কুৱেশ্যন নম্বৰ 28 আমাৰ হ'ল কুৱেশ্যন নম্বৰ 29 চাব লাগিব কুৱেশ্যন নম্বৰ 29 29ত কি আছে তোমালোকে চাবা কুৱেশ্যন নম্বৰ 29 okay piecewise function দিয়া আছে piecewise function fx equal to kx plus 1 আৰু দিয়া আছে 3x minus 5 x is less than equal to 5 আৰু আছে x is greater than 5 at x equal to 5 left hand limit equal to f of pi equal to right hand limit লিখিব লাগিব কিয় লিখিব লাগিব তোমালোকে গম পাইছে আমাক যেটো ফাংশন দিয়া আছে piecewise function এই piecewise function to x equal to 5 point x equal to 5 point কি হয় কন্টিনিউয়াস হয় যদি কন্টিনিউয়াস হয় তেতিয়া হলে x equal to 5 point তে কি হ'ব লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট আৰু এক্সাক্ট ভ্যালু এইকেইটা ইকুৱেল হ'ব এতিয়া আমি লেফট হ্যান্ড লিমিটৰ কাৰণে এক্সট্ৰাকে উলিয়াব লাগিব লিমিট x tends to 5 minus fx আকৌ f5 যে আছে এক্সাক্ট ভ্যালুটো f5 x equal to 5 যেতিয়া হ'ব তেতিয়া হ'ব kx plus 1 k into 5 plus 1 মানে 5k plus 1 ultimately 5k plus 1 equal to right hand limit x tends to 5 plus 5 plus যদি হয় x ৰ ভ্যালুটো 5 তকৈ ডাঙৰ যদি 5 তকৈ ডাঙৰ হয় তেতিয়া হলে 3x minus 5 লিখিব লাগিব 3x minus 5 বা এটো এতিয়া fx বুলি লিখা এতিয়া fx বুলি লিখা নেক্সট স্টেপত আমি লিখিম লিমিট x tends to 5 minus লেফট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰিছো লেফট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰিছো যদি x টো কি হয় x টো 5 তকৈ সৰু যদি 5 তকৈ সৰু হয় তেতিয়া হলে কোনটো কন্ডিশন আহিব ফাৰ্স্ট কন্ডিশন kx plus 1 ফাৰ্স্ট ফাংশনটো kx plus 1 5k plus 1 টো আছে 5k plus 1 আৰু এফালে কি থাকিলে লিমিট x tends to 5 fx x is greater than 1 here and যদি greater than 1 হয় x টো যদি 5 sorry x is greater than 5 here so x টো যদি 5 তকৈ ডাঙৰ হয় তেতিয়া হলে কি হ'ব লিমিট x tends to 5 plus আমি ফাংশন কোনটো এপ্লাই কৰিব লাগিব 3x minus 5 হয়নে যদি 3x minus 5 এপ্লাই কৰো তেতিয়া কি হ'বগে এই ফাৰ্ষ্টৰটোৰ পৰা চোৱা x tends to 5 minus so k into 5 plus 1 আকৌ এফালে কি আছে 5k plus 1 আৰু এফালে কি আছে x tends to 5 plus আৰু 3 into x minus 5 এতিয়া 5 টো ইয়াত বহাই দিলে কি হ'ব 3 into 5 minus 5 ফাৰ্ষ্টৰটো আৰু ছেকেণ্ডৰটো এইকেইটাটো একেই হয় গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰো 5k plus 1 equal to 3 into 5 মানে 15 minus 5 10 5k equal to কি ওলালে 9 ওলালে k equal to কি ওলালে 9 by 5 k equal to কি ওলালে 9 by 5 so this is the answer তাৰ পাছত question number 30 question number 30 লৈকে কৰো আজি question number 30 চোৱা question number 30 কি আছে আমাৰ find the value of a and b find the value of a and b এটা দুটা বস্তুৰ ভ্যালু ফাইন্ড কৰিব লাগিব a and b such that the function
fx equal to 5ax plus b আৰু 21 তিনিটা ভ্যালু দি থোৱা আছে পিসৱাইজ ফাংশন হয় x less than equal to 2 x less than equal to 2 দিয়া আছে সেকেন্ডটোত দিয়া আছে x is greater than 2 and x is less than 10 আৰু এটা দিয়া আছে x is greater than equal to 10 is a continuous function বুলি দি থোৱা আছে is a continuous function আৰু একো দিয়া নাই আৰু একো নাই দিয়া একো নিদিলেও আমি ফাংশনটো চাই গম পাম তাৰ কন্ডিশন কেইটা চাই গম পাম কোন কেইটা পইণ্টত কন্টিনিউয়াস হ'ব লাগিব বাকি পইণ্টত চাই থাকিলেতো লাভ নাই আমি কোড চাব লাগিব 2 পইণ্টত চাব লাগিব আৰু 10 পইণ্টত চাব লাগিব যেহেতু কন্ডিশন কেইটা 2 আৰু 10 এই কেইটা নম্বৰে ৰিলেটেড হৈ আছে এটো কাৰণে আমি এই কেইটা পইণ্টতে চাম সো আমি কি কৰিব লাগিব we have to find the relations of continuity at the point x equal to 2 and at the point x equal to 10 x equal to 2 আমি চাম next x equal to 10 চাম x equal to 2 যদি চাম এতিয়া কি পাম limit x tends to 2 minus eta fx equal to limit x tends to 2 plus fx left hand limit right hand limit হৈ গ'ল আৰু exact value আছে f of 2 কৰিছো limit x tends to 2 minus fx আছে x ৰ ভ্যালুটো টুটকৈ সৰু x ৰ ভ্যালুটো টুটকৈ সৰু এটো কি হ'ব 5 হ'ব এটো লাবগে 5 তাৰ পাছতে limit x tends to 2 plus fx 2 plus fx মানে x ৰ ভ্যালুটো টুটকৈ ডাঙৰ x ৰ ভ্যালুটো টুটকৈ যদি ডাঙৰ হয় তেতিয়া হলে আমি কোনটো ফাংশন লগাব লাগিব ax plus b so limit x tends to 2 plus ax plus b আৰু f of 2 to এটো হয় ফাৰ্স্ট অৰ্ডাৰ 5 হয় 5 দিয়া আছে ইয়াৰ পৰা আমাৰ কি ওলাব limit x tends to 2 plus ax plus b a into 2 plus b equal to 5 বা আমি ক'ব পাৰো 2a plus b equal to 5 এটা এটা ইকুৱেশ্যন ওলালে য'ত a আছে আৰু b ইনভলভ হৈ আছে কিন্তু আমি a আৰু b দুইটাই উলিয়াব লাগিব ইন্ডিভিজুৱেলি এতিয়া কাম হ'ল আমাৰ x equal to 10 x equal to 10 অটো সেম এটা মই আসলাল টানি লৈছো x equal to 10 অটো সেম limit x tends to 10 minus of fx equal to কি হ'ব limit x tends to 10 plus fx আৰু লাষ্টত কি আছে f of 10 হয় না এতিয়া চোৱা limit x tends to 10 minus fx x tends to 10 minus fx মানে x ৰ ভ্যালুটো 10 তকৈ সৰু x ৰ ভ্যালুটো 10 তকৈ সৰু হলে সেকেন্ডটো কি আছে ax plus b so limit x tends to 10 minus fx fx মানে হ'ব এটো কি ax plus b আকৌ চাও limit x tends to 10 plus 10 plus যদি হয় x ৰ ভ্যালুটো 10 তকৈ ডাঙৰ 10 তকৈ ডাঙৰ হলে কি হ'ব 21 21 এটো ডাইৰেক্টলি 21 এ হয় ন f of 10 21 so আমাৰ কি ওলালে 10a plus b equal to 21 equal to 21 মানে 10a plus b equal to 21 এটো হৈছে সেকেন্ড ইকুৱেশ্যন ফাৰ্স্ট ইকুৱেশ্যন সেকেন্ড ইকুৱেশ্যন ফাৰ্স্ট ইকুৱেশ্যনটো unknown a and b আছে সেকেন্ড ইকুৱেশ্যনটো unknown a and b আছে সো আমি এলিমিনেট কৰিব লাগিব এনেকৈ কৰিম 2 minus 1 into 5 যেতিয়া কৰিম তেতিয়া ইয়াত 5 মাল্টিপ্লাই হৈ যাব আৰু a কেটা কেনসেল হৈ যাব b ওলাই যাব নেক্সট আমি a উলিয়াব পাৰিম সো 2 পৰা আমি 1 মাইনাস কৰিব লাগিব খালি 1 মাইনাস কৰিলে নহব 1 ৰ লগত 5 মাল্টিপ্লাই কৰি মাইনাস কৰিব লাগিব 2 কি আছে এতিয়া 10a plus b হয়নে তাৰ পৰা আমি 5 কাৰ লগত মাল্টিপ্লাই কৰিম 2a plus b ৰ লগত আৰু ইয়াত কি থাকিব 10 minus 4 ওলাব আৰু এইফালে কি ওলালে চাওঁ 10a plus b minus 10a minus 5b minus 10a plus 10a cancel গ'ল minus 4b equal to minus 4 b equal to কি ওলাব b equal to ওলাব 1 আৰু যদি b equal to 1 ওলাই তাহলে আমি ফাৰ্স্ট ইকুৱেশ্যনৰ পৰা কৰি চাওঁ ফাৰ্স্ট ইকুৱেশ্যনৰ পৰা 1 implies 2 into a plus 1 equal to 5 so 2a equal to 4
a ইকুৱেল টু কি ওলাব a ইকুৱেল টু ওলাব 2 গতিকে আমাৰ এনসাৰ কেইটা কি হ'ল এনসাৰ কেইটা হ'ল a ইকুৱেল টু 2 আৰু b ইকুৱেল টু 1